নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু মই আপডেটবোৰ দি আছোঁ যে এইকেইদিনৰ ভিতৰতে ভাল খবৰ শুনিবলৈ পাম। SLPIBত নতুন আপডেট আহিব। যিহেতু কিবা এটা আপডেট এড কৰিছে, SLPIB আমাক শ্বেয়াৰ কৰিব, ভাল সময় আহিব। তো সেইটো কাৰণে আৰু এতিয়া অসম চৰকাৰৰ যিবিলাক দিবলগীয়া চাকৰি বিজ্ঞাপন নিযুক্তি বিষয় আপডেটবোৰ মই দি আছোঁ। বিশেষকৈ অসম পুলিচ, ABUB কনষ্টেবল, আছাম কমাণ্ডো বেটেলিয়ন, APR ড্ৰাইভাৰসকলৰ লগতে চিভিল ডিফেন্স, বোটমেন, আছাম পুলিচ গ্ৰেড 4, আছাম কমাণ্ডো গ্ৰেড 4 সেইবিলাক আপডেট মই দি আছোঁ। এইকেইদিন বাৰে বাৰে এটা কথা কওঁ, এইকেইদিনৰ ভিতৰতে ভাল খবৰ আহিব। SLPIBয়ে নতুন আপডেট দিব। তো ফাইনেলি যোৱাকালি আছাম কমাণ্ডো ইণ্টাৰভিউ দি থকা সকলৰ ফাইনেল মেৰিট লিষ্টৰ ওপৰত এটা আপডেট দিছে SLPIBত। সেইটো সকলোৱে গমেই পাইছে। ময়ো লগে লগে আপডেটটো দিব চেষ্টা কৰিলোঁ আৰু বহুতে চাইছে, কমেণ্ট কৰিছে যে এতিয়া আছাম পুলিচ 4th গ্ৰেড, আছাম কমাণ্ডো 4th গ্ৰেড কেতিয়া দিব, আৰু লগতে আছাম কমাণ্ডো ফাইনেল মেৰিট লিষ্টৰ ওপৰত আপডেটটো আহিলে সঁচা, কিন্তু তাৰিখ উল্লেখ নাছিলে কিমান তাৰিখে তো ফাইনেল লিষ্ট প্ৰকাশ পাব। ABUB ইণ্টাৰভিউ দি ভাইভা টেষ্ট দি ক্লিয়াৰ কৰি থৈছোঁ। ড্ৰাইভাৰসকলৰ সকলোবোৰ প্ৰচেছ শেষ। লগতে সেইবিলাক আপডেট কিমান তাৰিখে ফাইনেল ফলাফল ঘোষণা কৰা হ'ব। তো সেইবিলাক কমেণ্ট বহুত আহি আছে, কমেণ্ট দি আছে যে দাদা কিবা এটা আপডেট দিয়ক, কেতিয়া আহিব। এতিয়া বিষয়টো হ'ল এই যিবিলাক আমাৰ ইণ্টাৰভিউ সকলোৱে দি থৈছে, ফাইনেল ৱেট অপেক্ষা কৰি আছে, ফাইনেল মেৰিট লিষ্টত নাম আহিবনে নাহে বা কেতিয়া আহিব, চেক কৰিব পাৰিম নোৱাৰিম, সেইবিলাক আপডেট যিহেতু কমেণ্টত দি আছিলে, মই সেইবিলাকো আপডেট মই দি আছোঁ, কমেণ্ট কৰি আছে। তো এতিয়া এইটো মূল বিষয়টো হ'ল এইবাৰ চাকৰিৰ ক্ষেত্ৰত নিয়মটো অকণমান চেঞ্জ কৰিছে। মই কৈ আছোঁ সেইটো আগৰ পৰাই আছে নিয়মটো, কিন্তু এতিয়া অকণমান চেঞ্জ কৰিছে। মই কিহনে কৈছোঁ চোৱা, যদি কাৰোবাৰ বয়স বেছি হৈছে টেনশ্যন কৰিব নালাগে। কাৰোবাৰ যদি আমাৰতো বয়স সদায় বাঢ়ি গৈ থাকিব ন, কমিটো নাযায়। তো সেইটো কথা সকলোৱে গমেই পায়। তো ইণ্টাৰভিউৰ ক্ষেত্ৰত বা চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কিছুমান নিয়ম নীতি ফ'ল' কৰিব লাগে। যেনেকৈ বয়স বৃদ্ধি হ'লে এপ্লাই কৰিব নোৱাৰে। তো এতিয়া চৰকাৰে বছৰৰ মূৰত চাকৰি হয়তো কেতিয়াবা ভেকেঞ্চিবোৰ আহে, কেতিয়াবা ৰিক্ৰুইটমেণ্ট নাহে। তো বয়স আমাৰ বৃদ্ধি হৈ গৈ থাকে। তো সেইটো কাৰণে চৰকাৰে এটা ভাল সিদ্ধান্ত লৈছে হাতত বা ভাল পদক্ষেপ। চাকৰিৰ ক্ষেত্ৰত বয়স বেছি বয়স কম সকলোৱে দিব পাৰিব, যদি এটা আমাৰ যিটো বয়স একচেপ্ট হয়। তো এতিয়া যদি ফাইনেল লিষ্টত সেই চাকৰি পোৱাৰ ক্ষেত্ৰত যদি মাৰ্কটো একেই থাকে, নম্বৰটো যদি একেই থাকে, তেতিয়া কোনসকলক চাকৰিটো দিয়া হ'ব, যোনসকলৰ বয়সটো অকণমান বেছি হৈ থাকে, নম্বৰ একে থাকিব। তো ফিজিকেল মাৰ্ক, এক্সাম মাৰ্ক বা ফাইনেল ফলাফল যিটো মাৰ্ক আছে, যদি কম বয়সৰ জনো একেই নম্বৰ আছে, ডাঙৰ বয়সৰ যদি একে চেম নম্বৰ মিলি যায়, নম্বৰ যদি মিলি যায়, তো চৰকাৰে এটা সিদ্ধান্ত লৈছে যে সেই বেছিকৈ বয়স হোৱাজনকহে চাকৰিটো বা মেৰিটত দিব বা চান্স এটা দিব। তো সেইটো কাৰণে এইটো ভাল খবৰ, কাৰণ বয়সটো বেছি হৈ গৈ থাকিলে হয়তো তাৰ নেক্সট বছৰ যদি চাকৰি নাপায়, তাৰ নেক্সট বছৰ বা নেক্সট যোনটো ভেকেঞ্চি আহিব সেইটো এপ্লাই কৰিব নোৱাৰিব। তো সেইটো কাৰণে চৰকাৰে ভাল পদক্ষেপ লৈছে আৰু মই আপডেটবোৰ দি যাম। এতিয়া মেইন আপডেটটো হ'ল কেতিয়া দিব। যিহেতু আছাম কামাণ্ডো যোৱাকালি নটিচ ঘোষণা কৰিলে, এইখিনি কথাহে তাত আছিলে উল্লেখ, কিন্তু কেতিয়া তাৰিখটো কিমান তাৰিখে ফাইনেল মেৰিট লিষ্ট দিব সেইটো নাছিলে বা উল্লেখ নাই। কিন্তু এতিয়া মই কওঁ যে সেই আজি জুনৰ 4 তাৰিখ, কালি জুনৰ 3 তাৰিখে আপডেটটো পাইছে। তো এই মাহটো যিহেতু ADRE, মই বাৰে বাৰে কৈ আছোঁ, সকলোৱে হয়তো টানো পাব। গ্ৰেড 4, গ্ৰেড 3, গ্ৰেড 4 যোনসকলে ইণ্টাৰভিউ দি থৈছে, ভাইভা টেষ্টৰ কাৰণে চিলেকশ্যন হৈছে, স্কিল টেষ্টৰ কাৰণে চিলেকশ্যন হৈ থৈছে, ড্ৰাইভাৰ বা এইবিলাক অৰেল ভাইভা, তো সেই প্ৰচেছটো জুন জুলাই এই 2 মাহ যাবগৈ। জুলাই যোৱাৰ পিছত আগষ্ট মাহৰ ভিতৰতে এটা ভাল খবৰ শুনিবলৈ পাম সকলোবোৰ পদৰ। একদম ফাইনেলি চিয়'ৰ 100% গেৰাণ্টি। যদি চৰকাৰৰ বিশেষ একো ভেজাল নাহে, ভেজাল যদি বেলেগ কিবাকিবি নহয়, কিটো কৈছোঁ, যদি এই পৰিৱেশ এতিয়া বৰ্তমান গমেই পাইছা অসমত বানপানীৰ পৰিৱেশ, সেইটো এনেকুৱা ধৰণৰ যে চিটুৱেশ্যন নাহক যে ৰিজাল্টখিনি মুক্তি দিয়াত বন্ধ কৰি থওক, সেইটো নাহক। এতিয়া বানপানীৰ কাৰণে
চৰকাৰেও ঘূৰা ঘূৰি কৰিব লাগিব। বৰ্তমান ঘূৰা ফুৰা কৰি আছে অসমত যিহেতু বানপানী, তো সেইবিলাক কাম যদি ক্লিয়াৰ কৰি হয় অতি কম দিনৰ ভিতৰতে ACLPIB ভাল খবৰ শুনিবলৈ পাম। যোৱাকালিও তৎক্ষণাত আহি গ'ল ভাল খবৰ, কোনো ভবা নাছিলে। সেইটো কাৰণে মই কওঁ বাৰে বাৰে ACLPIB ছাইটটো চেক কৰি থবা, চাই থাকিবা ACLPIB, তাতে নতুন আপডেট, নিউ ৰিক্ৰুটমেণ্ট, ফাইনেল মেৰিট লিষ্ট আমাৰ অসম পুলিচৰ বা যিবিলাক জড়িত হৈ থাকে। এতিয়া মেইন কথাটো গম পালা, আগষ্ট মাহলৈ হয়তো সকলোবোৰ ৰিক্ৰুটমেণ্টৰ ফাইনেল চিলেকশ্যনটো ঘোষণা কৰা হৈ যাব আগষ্ট মাহলৈ। তো মই মানে আপডেটবোৰ দি যাম। মই কণ্টেক্ট কৰোঁ আৰক্ষী কৰ্মকৰ্তা ছাৰকেইজনৰ লগতো এনেকৈ কথা পাতোঁ ধুনীয়াকৈ। তো তেওঁলোকৰ পৰাও কিছুমান কথা জানো বুজোঁ, সেইটো কাৰণে ময়ো জনাই থাকোঁ আপোনালোকক। যিহেতু মোৰ পলাশ হাছান ইউটিউব চেনেলটো এইকাৰণে খুলিছোঁ, অসম পুলিচৰ লগত যোনসকলে জড়িত আছে, তো সেইকাৰণে আপডেটবোৰ দি যাম। আৰু ছেপ্টেম্বৰ মাহত যে CM ছাৰে কৈ আছে ফৰেষ্টৰ আহিব, আছাম পুলিচ UB আহিব, নিউ ৰিক্ৰুটমেণ্ট, সঁচা কথা আহিব। তোমালোকে খালি প্ৰেক্টিচ কৰা, আৰম্ভ কৰি থাকা প্ৰেক্টিচ। বানপানী সমস্যাৰ লগত ইণ্টাৰভিউ বেক হ'ব নহ'ব পিছত গম পাম, ফাইনেল ফলাফল কি হয় পিছত গম পাই থাকিম। তো মই আপডেটবোৰ দি যাম। আৰু সকলোকে এটা কথা কওঁ, অসম চৰকাৰৰ চাকৰি পাবলৈ হ'লে এতিয়া বহুত কষ্ট কৰিব লাগিব। চাকৰিটো এনেই নিদিয়ে, বহুতে গমেই পাইছে। তো এতিয়া বয়স বৃদ্ধি হৈ গৈ আছে, তো সেইকাৰণে কৈছোঁ চাকৰিটো পাবলৈ খুব কষ্ট কৰিব লাগিব। তো এইটো আৰু আপডেটবোৰ দি যাম আৰু ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ।